সমষ্টিৰ অন্তৰ্গত চেনিয়ালপাৰা গাঁৱৰ যাতায়াত বিচ্ছিন্ন বেগা নদীৰ প্ৰবাল খুঁটে ছিঙি লৈ গ'ল চেনিয়ালপাৰা গাঁৱৰ যাতায়াতৰ একমাত্ৰ পথটি বৰ্তমানে সেই অঞ্চলত যাতায়াত ব্যাহত হোৱাৰ উপৰিও খেতি পথাৰ সম্পূৰ্ণৰূপে পানীৰ তলত বেগা নদীৰ বাঢ়নি পানীয়ে চেনিয়ালপাৰা মঙলবেচা গধিয়াপাৰা চামাবাৰী ডেকাৰগাঁও মাছগাঁও আদি কেইবাখনো গাঁৱৰ কৃষক ৰাইজৰ খেতি পথাৰ বিনষ্ট আনহাতে এই পথটোত থকা কাঠৰ দলংখনৰ অৱস্থা তেনে শোচনীয় দলংখনৰ ওপৰেৰে পাৰ হ'ব নোৱাৰে যান বাহন যিকোনো সময়তে বিপদত পৰিব পাৰে পথচাৰী স্থানীয় ৰাইজে তৎকালীনভাৱে পথটো মেৰামতি কৰাৰ লগতে দলংখন পুনৰ নিৰ্মাণৰ বাবে দাবী জনাইছে এৰিয়া হয় চেনেলপাৰা আণ্ডাৰত পৰে মানে ৰেভিনিউ ভিলেজ আমাৰ ভালগাঁও চুবুৰী বুলি কয় এইখিনি অঞ্চলটো গাঁও আমাৰ ভালগাঁও চুবুৰী আৰু ইফালে আমাৰ ৰামহৰি চকটো পায় এইটো ৰাস্তাইদি আৰু ইফালে অধমাপাৰা মঙলবেচা আৰু অধমাপাৰা এইখিনি অঞ্চলটো আমি এইটো ৰাস্তা দি আপ ডাউন কৰা যোনটো আমি ৰামহৰি চক বুলি চিনি পোৱা যায় এই ৰাস্তা দি আমি আপ ডাউন কৰিব পাৰোঁ কিমানখন গাঁৱৰ মানুহ আমাৰ এইখন অঞ্চলৰ আমাৰ যোনটো এইফালে আমাৰ ভালগাঁও চুবুৰীৰ পৰা আদি কৰি চামাবাৰী নিজ মঙলবেচা আমাৰ আৰু এইফালে যোনটো আমাৰ ধুলা এইটো চাইডৰ যিমানখিনি ব্যৱসায়ী মানুহ বা বজাৰীয়া যোনটো ব্যৱসায় বা যোনটো ইণ্ডাষ্ট্ৰীত কাম কৰে তেওঁলোকে সেইটো ৰাস্তা দিয়ে সদায় মানে আপ ডাউন কৰা যায় যে কি নদীৰ এটা বাঢ়নি পানী এইটো আমি এতিয়া ধৰি লওক আমাৰ এইখিনি ওপৰৰ পৰা আহে চব পানী এতিয়া ধৰি লওক ভূটানৰ পৰা আহিব পাৰে বা আমাৰ এইফালে যিমানখিনি ওপৰৰ পৰা সেইলা পানীত আমাৰ এইখন বেগা নদীত চব মানে আহি যায় আৰু এইটো ৰাস্তা যোনটো আমাৰ মঙলে মাজেদি এইটো পানী গুচি যায় আৰু সেই হিচাপত আমাৰ এতিয়া এইখন গাঁৱৰ এতিয়া ক'ব গ'লে এতিয়া দলঙৰ গোটেই অৱস্থা আপোনালোকে দেখাই পাইছে আমাৰ ৰাস্তা গোটেই এতিয়া পানীৰ তলত আমাৰ পথৰ যিমানখিনি বিঘা বিঘা এটা শ শ মাটি আছে চব মানুহবিলাক মানে মাটি চব বা কঠীয়া কিছুমানে ধান লগাইছিলে তেওঁ চব গোটেই ডুবি গৈছে কৃষি কৰি খায় চব কৃষি কৰিয়ে খায় আৰু বিশেষকৈ আমাৰ বজাৰত ব্যৱসায় কৰি খায় আৰু বিশেষকৈ আমাৰ ইণ্ডাষ্ট্ৰীত মানুহবিলাক যায় বেছিখিনি মানুহে এইখন অঞ্চলত তাৰমানে এইটো ৰাস্তা দিয়ে ব্যৱসায় কৰিব যায় আৰু তাৰপিছত আপোনাৰ ইণ্ডাষ্ট্ৰীত যায় মঙলদৈৰ পৰা মকছেদ আলী দৈনিক অগ্ৰদূত ডিজিটেল